আৰু ভগৱত গীতাত ভগৱানে কৈছে নিমিত্ত মাত্ৰ ভৱ সব্যসাচী, তুমি নিমিত্ত হোৱা। অৰ্জুনক গীতাত বুজাইছে তুমি নিমিত্ত হোৱা, এওঁলোক মৰি আছে, মই মাৰি থৈ দিছো, কিন্তু তুমি মাত্ৰ নিমিত্ত হোৱা। এওঁলোক চব মৰি আছে, মাত্ৰ কাৰণ এটা লাগিব যে তুমি মাত্ৰ কাৰণ। এওঁলোক চব মৰি আছে, কেলে মৰি আছে? এইটো কথা অত্যন্ত দৰকাৰী কথা, ডায়েৰীত লিখিব, জীৱন ডায়েৰীত লিখিব। যিদিনাই মানুহে ঈশ্বৰক পিঠি দিলে তেতিয়াৰ পৰা মৃত্যু আৰম্ভ হ'ল। যেতিয়াই মানুহ ধৰ্মক পিঠি দিলে তেতিয়া মানুহৰ মৃত্যু হ'ল। মাত্ৰ ফৰ্মেলিটি হ'বলৈ বাকী আছে। কেনেকে মৰিব আপুনি গম নাপাব। মটৰচাইকেলত মৰিব পাৰে, গাড়ীৰ খুন্দাত মৰিব পাৰে, কেঞ্চাৰত মৰিব পাৰে, ড্ৰাগছ খাই মৰিব পাৰে, ডায়েবেটিছত মৰিব পাৰে, গাঁঠি লাগি মৰিব পাৰে, বুকুত ভাত বজি মৰিব পাৰে। মৰা অনেক অনেক উপায় আছে। হিৰণ্যকশিপুৱে সেইটোৱে প্ৰমাণ কৰিছিলে, ক'তো নমৰো, তাৰ মাজতো মৰিলে। অৰ্থাৎ মৰা কেনেকে মৰিব খাটাং, কিন্তু নমৰা কেনেকে নমৰিব? ভগৱানৰ চৰণত থাকক, নমৰে। এইটোৱে একেবাৰে সহজ আৰু ভগৱান। অৰ্থাৎ এই যে সৈন্য বাহিনী ঈশ্বৰক কেতিয়াবাই পিঠি দিলে, ঈশ্বৰক পিঠি দিলে, এইবোৰ যে মৰিছে ঈশ্বৰক কেতিয়াবাই পিঠি দিলে। ধৰ্মক তেওঁলোকে নস্বাত কৰিলে, অধৰ্মক সাৱটি ধৰিলে, অধৰ্মৰ পক্ষ ল'লে, আৰু অধৰ্মৰ ভাৰ পৃথিৱীয়ে সহিব নোৱাৰে। এজনী মাকে 20টা ল'ৰা ছোৱালীক জন্ম দিলেও মাকে কষ্ট নাপায়। এটা ল'ৰা যদি অধৰ্মী হয়, এটা ল'ৰা যদি পাপী হয়, এটা ল'ৰা যদি নাৰকী হয়, সেইজনী মাকে তাৰ ভাৰ সহিব নোৱাৰে। এই কথাটোকে পৃথিৱীয়ে কৈছিল ভগৱানক। পৃথিৱীক যেতিয়া ভগৱানে কৈছিল তুমি কান্দিব কিয় লাগে বসুমতী, তোমাক তোমাৰ সমস্ত ভাৰ বহন কৰিব পৰা শক্তি দিছো, তেতিয়া পৃথিৱীয়ে কৈছে যে মই সন্তানৰ ভাৰ বহন কৰিব পৰা শক্তি আপুনি মোক দিছে, কিন্তু মহা মহা পাপৰ ভাৰ বহন কৰিব পৰা শক্তি আপুনি দিছে জানো? নিজৰ স্বামীয়ে যেতিয়া ভাৰজাক তেল ঢালি জ্বলাই দিব, এই পাপৰ ভাৰ কিমান ওজন সুধিছে? নিজৰ পত্নীক যেতিয়া নিজৰ স্বামীয়ে, স্বামী মানে মালিক, সুৰক্ষিত কৰিব, গোটেই জীৱনৰ সুৰক্ষাৰ দায়িত্ব লোৱা, সেইজন স্বামীয়ে যদি অসহায় এগৰাকী নাৰীক পিতৃ মাতৃৰ বুকুৰ পৰা আনি সেইগৰাকী নাৰীক যৌতুকৰ বাবে বা কিবা এটা অজুহাত লৈ তেল ঢালি জ্বলাই দিব পাৰে, সেই পাপৰ ভাৰ কিমান হ'ব প্ৰভু? যি জন্ম দিয়ে পিতৃ মাতৃয়ে জীৱনৰ সৰ্বস্ব ত্যাগ কৰে পুত্ৰ কন্যাৰ বাবে, যে পুত্ৰ কন্যাৰ বাবে জীৱনৰ সৰ্বস্ব সুখ ভোগ চব ত্যাগ কৰে, এটা এটা পইচা জমা কৰে পুত্ৰৰ জীৱন বিকাশৰ কাৰণে। এগৰাকী মাতৃয়ে 10 মাহ 10 দিন ভাৰ বৈ 20টা মূত্ৰ ধুৱাই কল্পনাৰ সীমা পাৰ কৰি পুত্ৰ কন্যাৰ মাজেৰে তেওঁলোকে সুখৰ সপোন দেখি দেখি ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰে, জীৱনৰ পৰিপূৰ্ণতা দিয়ে। আৰু সেই পুত্ৰ যদি কন্যাই পিতৃ মাতৃক বৃদ্ধাশ্ৰমত থৈ ৰাস্তাত এৰি থৈ আহে, হৃদয় বিদাৰক কথা কয়, সেই ভাৰটো কিমান ওজন হ'ব প্ৰভু? সেই ভাৰ জানো মই বহন কৰিব পাৰো? অৰ্থাৎ এই কথাটোকে কৈছে, পাপৰ ভাৰ পৃথিৱীয়ে বহন কৰিব নোৱাৰে। আৰু সেই পাপ কোনে কৰিছে? যিসকলে ধৰ্মক পিঠি দিছে। মনত ৰাখিব, যিদিনাই ধৰ্মক পিঠি দিলে সেইদিনাৰ পৰা আপোনাৰ জীৱনৰ দুখ আৰম্ভ হ'ল। হনুমানে যেতিয়া লংকা জ্বলাই দিলে তেতিয়া প্ৰভু ৰামে প্ৰশ্ন কৰিছিল, হনু লংকা কিয় জ্বলালা? ৰামৰতো আদেশ নাছিলে লংকা জ্বলোৱা, ৰামৰ আদেশ দিছিলে গীতাৰ খবৰ লোৱা, ক'ত আছে? হনুমানে কৈছে, প্ৰভু মই লংকা জ্বলোৱা নাই। কোনে জ্বলাইছে? ৰাৱণে জ্বলাইছে।
মই ফল-মূল খাই আছিলো, ৰাৱণে মোক ধৰি লৈ গ'ল আৰু ৰাৱণে ধৰি নি ৰাৱণে মোৰ নেঙুৰত কাপোৰ মেলি